আজি আমি আম আদমি পাৰ্টি, কংগ্ৰেছ, CPI, CPIM, ৰাইজৰ দল, জাতীয় পৰিষদ আদি কৰি আমি আটাইকেইটা বিৰোধী দলে এই কা যিখন আইন অহা 10 মাৰ্চৰ পৰা বলবৎ কৰিব বুলি অমিত শ্বাহ তথা BJP চৰকাৰে কৈছে, আমি তাৰ বিৰোধিতাৰে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আচলতে অসমীয়া জাতিৰ ভৱিষ্যতৰ ভাষা, ধৰ্ম, সংস্কৃতি, ৰীতি নীতিৰ ওপৰত যিখন আইনে প্ৰভাৱ পেলাব পাৰে, আমি তাক লৈ শংকিত হৈছোঁ। অসমীয়া জাতি সংকটলৈ যাব পাৰে, সেইকাৰণে আমি শংকিত হৈছোঁ আৰু সেইকাৰণে আমি এক ৰাজনৈতিক প্ৰতিবাদ আৰু অসমত এই ৰাজনৈতিক প্ৰতিবাদৰ গুৰি ধৰি শিৱসাগৰৰ পৰাই এক প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু আমি কোনো কাৰণত এই কা আইনখন হ'বলৈ নিদিওঁ আৰু আমি ইয়াক হোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণৰ আন্দোলন কৰিব লাগে আমি আন্দোলন কৰি যাম। ৰাজ্যবাসীয়ে জানিব পাৰিছে যে কেন্দ্ৰীয় চৰকাৰে কা বলবৎ কৰিবলৈ লৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। শিৱসাগৰত বিৰোধী দলৰ ঐক্যবদ্ধভাৱে আজি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বৃহৎ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আজিৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিছোঁ, কা বলবৎ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যদি কিবা কিবি এনে ব্যৱস্থা যদি তেওঁলোকে আগবাঢ়ে, তাৰ পিছত কিন্তু হ'বলগীয়া পৰিৱেশৰ কাৰণে চৰকাৰে কিন্তু জগৰীয়া হ'ব। এই কথা তেওঁলোকে স্পষ্টভাৱে মনত ৰখাটো ভাল। আৰু যিটো শিৱসাগৰৰ পৰা বিভিন্ন গণসংগ্ৰাম আৰম্ভ হৈছে, আমি পুনৰবাৰ শিৱসাগৰৰ পৰা এনেধৰণৰ সংগ্ৰাম আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। ধন্যবাদ। অসম আৰু অসমীয়াক ভাল পোৱা কোনো মানুহে কাক মানি ল'ব নোৱাৰে। গতিকে অসমত বসবাস কৰা প্ৰত্যেকজন অসমীয়াই, অসমৰ জলবায়ু সেৱন কৰা প্ৰত্যেকজন অসমীয়াই কাৰ বিৰোধিতা কৰিছে। সেইকাৰণে আমি সেই অসমীয়াসকলৰ লগত আছোঁ। আজি বিৰোধী ঐক্য যিকেইটা দল আছে, আজি আম আদমি পাৰ্টীয়ে কওক, ৰাইজৰ দলৰ কথাই কওক, CPI কথাই কওক, CPM কথাই কওক বা অসম জাতীয় পৰিষদৰ কথাই কওক, এই সকলোকেইটা দলে আজি কাৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও বিৰোধিতা কৰি যাব। অসমত বসবাস কৰা, অসমৰ জলবায়ু সেৱন কৰা প্ৰত্যেকজন মানুহে অসমৰ উন্নয়নৰ কথা ভাবে, কাৰো দাসত্ব হৈ থাকিব নিবিচাৰে। এই চৰকাৰখনে পশ্চিমবংগত বিদেশীৰ ভোটেৰে তেখেতলোকে আসন বঢ়াবৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, যে পশ্চিমবংগত 42খনকৈ চিট আছে, তাত যাতে তেখেতলোকে লোকসভাত তেখেতলোকৰ আসন বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে বাংলাদেশৰ পৰা আহি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা, বিশেষকৈ পশ্চিমবংগত থকা, অসমত থকা এই লোকসকলক তেখেতলোকে কি কৰিব বিচাৰিছে, চিটিজেনশ্বিপ দিব বিচাৰিছে। যাৰ ফলত আহিব লগা সময়ত বিভিন্ন ৰাজ্যৰ পৰা অসমত ইয়াৰ এখন স্মৰণীয় পথাৰলৈ পৰিণত হ'ব, যিটো আমাৰ অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ভয়াৱহ দিন হ'ব। আমি আজি যিদৰে আছোঁ, আজিৰ পৰা আৰু কেইটামান বছৰৰ পিছত যদি কা বলবৎ হয়, তেনেহ'লে আমাৰ মানুহে মাত পাতিব পৰাৰ অধিকাৰ নাইকিয়া হ'ব। আমি সংখ্যালঘু হ'ম। আপোনালোকে দেখিছে, জয় শ্ৰীৰাম পতাকা লগাব যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল, সেইদিনাখন অসমত বসবাস কৰা সেই বহিৰাগতসকলে যিটো ৰেলী উলিয়াইছিলে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত, কিন্তু এই মানুহবিলাকে কিন্তু কাহানিৰ ৰেলী উলিওৱা নাই, কাহানিৰ প্ৰতিবাদ কৰা নাছিলে। কিন্তু তেখেতসকলে জয় শ্ৰীৰাম প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমত এনেকুৱা ৰেলী উলিয়াইছিলে। আপোনাৰ শিৱসাগৰত দেখিছে, আমি অসমৰ বিভিন্ন অঞ্চলত দেখিছে যে যিবিলাক মানুহে সেই সময়ত জড়িত আছিলে, সেই মানুহবিলাক সন্তুষ্ট কৰিবৰ বাবে, এই হিন্দুত্ববাদী ধাৰাটো লৈ যাবৰ বাবে যিকোনো প্ৰকাৰে বহিৰাগত হিন্দুক আনি ইয়াত সংস্থাপিত কৰিব বিচাৰিছে। এইটো কেতিয়াও আমি মানি নলওঁ, কোনো জাতিয়ে এই কথাটো মানি নলয়। অসমে কা নামানে, অসমীয়াই কা নামানে, এইটো কথা একদম স্পষ্ট কথা। অমিত শ্বাহে হওক বা নৰেন্দ্ৰ মোদীয়ে হওক, যদি কা বিধি বলবৎ কৰিবলৈ হয়, তেন্তে অসমত ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। এইটো কথা স্পষ্ট, কাৰণ অসমীয়া জাতিৰ ইয়াত ভৱিষ্যত জড়িত হৈছে। অসমীয়াতে ভগৱনীয়া কৰিবলৈ আমি নিদিওঁ, কেতিয়াও কোনো কাৰণতে নিদিওঁ। কাৰণ কা বলবৎ হ'লে অসমত প্ৰায় 1,90,00,000 হিন্দু বাংলাদেশী অসমত সংস্থাপিত হোৱাৰ বাটটো মুকলি হৈ পৰিব। বিদেশৰ পৰা মানুহ আহি থাকিব আৰু অসমীয়া সংখ্যালঘু হৈ থাকিব, এনে কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে 1,90,00,000 হিন্দু বাংলাদেশী অসমত সংস্থাপিত কৰিবলৈ, কা গৃহীত কৰিবলৈ, কা বিধি বলবৎ কৰিবলৈ অসমক দিয়া নহ'ব। গতিকে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আৰু অসমৰ জাতিদ্ৰোহী, অসমীয়া জাতিৰ বদন হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকক লাগে, অসমীয়া দলবদ্ধভাৱে আছে, অসমীয়া সংঘবদ্ধ হৈ আছে, অসমীয়া ঐক্যবদ্ধ হৈ আছে, কা ওপৰাই পেলাব। এই কথা স্পষ্ট আৰু আমি স্পষ্টভাৱে কৈছোঁ, কা বিধি বলবৎ নহয়, চৰকাৰে কা বাতিল কৰে। জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে আজি আমি শিৱসাগৰত
এটাইকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইতিমধ্যে বিধি প্ৰয়োগ কৰি অহা সময়ছোৱাত কাৰ্যকৰী কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি চেষ্টা কৰিছে তাৰ জৰিয়তে তেওঁলোকে সংখ্যাগৰিষ্ঠতাই পাছ কৰাৰ পাছত এতিয়া আমাৰ ওপৰত এই আইনৰ জৰিয়তে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰাৰ চেষ্টা কৰিছে। অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলোতে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। সেইকাৰণে ভৱিষ্যতৰ যি অন্ধকাৰ আমাৰ দেখা দিছে সেই অন্ধকাৰ চন্দ্ৰ আঁতৰাবৰ কাৰণে আমি যাতে কাখন ইয়াত প্ৰয়োগ কৰিব নোৱাৰে তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে শিৱসাগৰত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰি অহা সময়ছোৱাত জংগী আন্দোলন কৰাৰ কাৰণে ঐক্যবদ্ধভাৱে আমি ইয়াৰ লগতে সমবেত হ'ম। তাৰ যোগেদি এই আইনখন বাতিল কৰাৰ কাৰণে আমি সকলোৱে সক্ষম হ'ম বুলি আমি বিশ্বাস কৰিম। সকলো ৰাইজকে ইয়াত সহযোগ কৰিবৰ কাৰণে আমি নিবেদন জনাইছোঁ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।